Hello everyone, welcome back to my channel LearnMath. আজি আমি এই ভিডিঅ'টোত হিষ্টৰী ইতিহাসৰ প্ৰথমটো অধ্যায় এই অধ্যায়টোৰ পৰা তোমালোকৰ 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে কিছুমান কমন কোৱেশ্চন এই ভিডিঅ'টোত ডিসকাস কৰিম। সো ভিডিঅ'টো তোমালোকৰ কিতাপবোৰ উলিয়াই লোৱা আৰু এই চেপ্টাৰটো বাহিৰ কৰা। বংগ বিভাজন 1950 চনৰ পৰা 11 চন আৰু স্বদেশী আন্দোলন এই চেপ্টাৰটোৰ পৰা তোমালোকৰ পৰীক্ষাত 6 মাৰ্ক আহে। সো এই চেপ্টাৰটো তোমালোকে বাহিৰ কৰি লোৱা আৰু এই চেপ্টাৰটোৰ পৰা তোমালোকক কিছুমান কমন কোৱেশ্চন দিম। সো ইয়াৰ পৰা তোমালোকে প্ৰথমতে স্বদেশী আন্দোলন আৰু বংগ বিভাজন আৰু স্বদেশী আন্দোলন এই চেপ্টাৰটোৰ পৰা তোমালোকে চাই লোৱা কোৱেশ্চনবিলাক। সো ইয়াৰ পৰা এই বস্তুটো তোমালোকে চাবা যে কোনজন ভাইসৰয়ৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল। লৰ্ড নেথেনিয়েল কাৰ্জন এইখিনি বস্তু তোমালোকে চাই ল'বা। সো ইয়াৰ পিছতে তোমালোকে ইয়াৰ পৰা তোমালোকে এই বস্তুটো চাবা বংগ বিভাজন ক্ষেত্ৰত ইংৰাজ লৰ্ড নেথেনিয়েল বিশেষভাৱে লৰ্ড নেথেনিয়েল কাৰ্জন ইয়াৰ পৰা তোমালোকে ইয়াৰ পিছত তোমালোকে কোৱেশ্চনবোৰলৈ আহা। ইয়াৰ অনুসন্ধানী কোৱেশ্চনৰ পৰা তোমালোকে কি চাবা এইটো চাই লোৱা। তাৰপিছত আমি টপিকবোৰ ডিসকাস কৰিম কোনকেইটা টপিক তোমালোকে চাবা। সো ইয়াৰ পৰা তোমালোকে প্ৰথমটো কোৱেশ্চন বংগ বিভাজন কোনগৰাকী ভাইসৰয়ৰ শাসনকালত সংঘটিত হৈছিল এইটো চাবা। ইয়াৰ গোটেইখিনি 1 নম্বৰ কোৱেশ্চনখিনি চাই থবা। ইমান সৰু সৰু কোৱেশ্চন হয় 1 মাৰ্কৰ। আৰু 2 নম্বৰ চমুত্তৰৰ পৰা 1 আৰু 2 চাবা। আৰু ইয়াৰ পৰা 4 চাবা। 4 স্বদেশী আন্দোলনৰ জাতীয় শিক্ষালয় আগবঢ়োৱা বৰঙণি এইটো চাবা। 5 আৰু 6 7 এই 6 আৰু তোমালোকে ইয়াৰ পিছত 8 নম্বৰটো চাবা স্বদেশী আন্দোলন 3টা অৱদান উল্লেখ কৰা। সো এই দুটা চালে হৈ যাব আৰু চমুটোকাৰ পৰা তোমালোকে চাব নালাগে, এটাও চাব নালাগে, নাচালেও হৈ যাব, তোমালোকে ইয়াৰ পৰা চাব নালাগে। সো ইয়াৰ পিছত আহা তোমালোকে টপিকবিলাক কোনবিলাক টপিক তোমালোকে চাবা যিবিলাক টপিকৰ পৰা ম্যাক্সিমাম কোৱেশ্চনবিলাক হৈ থাকে এই টপিকবিলাক চাই লোৱা। তোমালোকৰ কিতাপত চিন দি লোৱা। সব টপিকবিলাক বাহিৰ কৰি লোৱা ইয়াৰ। সো মই একফালৰ পৰা তোমালোকক দেখাই দিম কোনবিলাক টপিক তোমালোকে ভালদৰে পঢ়িবা। এবাৰ গোটেইখিনি কিতাপ ভালদৰে পঢ়িবা। প্ৰথমতে জাতীয় সাহিত্য এই টপিকটো তোমালোকে চাবা ভালদৰে। ইয়াৰ পৰা কোৱেশ্চন হয়। জাতীয় শিক্ষা এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় আৰু এই টপিকবিলাক তোমালোকে চাবা আৰু এইখিনি বস্তু তোমালোকে চাবা আন্ডাৰলাইন কৰা আছে, এইবিলাক তোমালোকে আন্ডাৰলাইন কৰি ল'বা। সো ইয়াৰ পিছত তোমালোকে স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা এই টপিকটো চাবা। স্বদেশী শিল্প উদ্যোগ এই চেপ্টাৰটো চাবা টপিকটো চাবা। তো আব্দুল হালিম গজনীয়ে লাল বজাৰত প্ৰতিষ্ঠা কৰিছিল এইটো চাবা আন্ডাৰলাইন কৰা। মুছলিম লীগৰ প্ৰতিষ্ঠা এইটো চাবা। মুছলিম লীগৰ প্ৰতিষ্ঠাৰ পৰা গোটেইখিনি তোমালোকে চাবা। সো ইয়াৰ পিছতে তোমালোকে এইটো চাবা স্বদেশী শিল্প উদ্যোগ এইটো চাবা স্বদেশী শিল্প উদ্যোগ। তাৰপিছত তোমালোকে মুছলিম লীগৰ প্ৰতিষ্ঠা আগতে ক'লো এইটো চাবা মুছলিম লীগৰ প্ৰতিষ্ঠাটো। ইয়াৰ পিছত তোমালোকে আৰু এটা বস্তু চাবা ব্ৰিটিছ চৰকাৰৰ প্ৰতি মুছলমান ৰাইজৰ মনত অনুগতা এইকেইটা তোমালোকে 3টা বস্তু ইম্পৰ্টেণ্ট বস্তু আছে এইবিলাক তোমালোকে চাবা। স্বদেশী আন্দোলন আৰু জাতীয় কংগ্ৰেছ এই টপিকটো চাবা। তাৰপিছত তোমালোকে ইয়াৰ পৰা তোমালোকে আন্দোলনৰ যিকেইটা হেৰি আছিল চৰ্তকেইটা আছিল এইকেইটা চাবা। এইকেইটা হেৰি হয় আৰু ইয়াৰ পৰা তোমালোকে এই যিটো সাৰাংশ আছে সাৰাংশৰ পৰা তোমালোকে এইখিনি বস্তু চাই ল'বা। তাৰপিছত তোমালোকে গোটেইটো কিতাপ ভালদৰে এবাৰ পঢ়িবা। আকৌ এবাৰ কৈ দিছোঁ 1 নম্বৰৰ পৰা গোটেইখিনি কোৱেশ্চন চাবা। সো এইখিনি গোটেইখিনি চাবা তোমালোকে। সো আৰু মই দেখাই দিলোঁ যিখিনি কোৱেশ্চন সেইখিনি চাবা। তাৰপিছত তোমালোকে কিতাপটো ভালদৰে পঢ়িবা। এইখিনি কৰিলে তোমালোকে ফুল মাৰ্ক পাবলৈ সক্ষম হ'বা। আশা কৰোঁ আজি এইখিনিতে ভিডিঅ'টো